নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী হ'ব পাৰে নীতিশ কুমাৰ। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, চলিছে বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আচলতে কোনে হ'ব প্ৰধানমন্ত্ৰী, বিজেপি বা কংগ্ৰেছ, যিকোনো এটাৰ পৰা প্ৰধানমন্ত্ৰী হ'ব পাৰে নীতিশ কুমাৰে। আচলতে কোনটো দলত জইন কৰিব নীতিশ কুমাৰ, আজি বৈঠক সম্পূৰ্ণকৈ পতা হৈছে। এইখন বৈঠকত সিদ্ধান্ত হ'ব কোনে চৰকাৰ গঠন কৰিব। সবিস্তাৰে জনাম ভিডিঅ'টোৰ জৰিয়তে। প্ৰধানমন্ত্ৰী হ'ব পাৰে নীতিশ কুমাৰ, চলিছে বৈঠক। প্ৰধানমন্ত্ৰী হ'ব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। এনডিআৰ তৰফৰ পৰা দিয়া হৈছে প্ৰধানমন্ত্ৰীৰ অফাৰ। সূত্ৰ অনুসৰি এতিয়া বৈঠক চলিছে এনডিআৰ সৈতে, বৈঠক চলিছে নীতিশ কুমাৰৰ। প্ৰধানমন্ত্ৰী হ'ব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। এতিয়া আপুনি মন্তব্যটো কমেণ্ট কৰি জনাব, আচলতে কোনে চৰকাৰ গঠন কৰিব, বিজেপি নে কংগ্ৰেছ। বিজেপিৰ বাবে এটা খুবেই বেয়া খবৰ, কিয়নো যদি নীতিশ কুমাৰে কংগ্ৰেছৰ সৈতে হাত মিলাই তেনে ক্ষেত্ৰত কিন্তু বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব। বিজেপি কিন্তু মেজিক নাম্বাৰটো অতিক্ৰম কৰিছে, কিন্তু তাৰ ফলতো এটা ডাঙৰ সংখ্যক বিবাদৰ সন্মুখীন হ'বলৈ হৈছে বিজেপিৰ। এনডিআৰ তৰফৰ পৰা দিয়া হৈছে প্ৰধানমন্ত্ৰী পদৰ পৰা অফাৰ। এতিয়া গ্ৰহণ কৰিব নেকি নীতিশ কুমাৰে এনডিআৰ তৰফৰ পৰা দিয়া অফাৰক। আচলতে সূত্ৰ অনুসৰি এতিয়া বৈঠক চলিছে এনডিআৰ সৈতে, বৈঠক চলিছে নীতিশ কুমাৰৰ কংগ্ৰেছৰ সৈতে। নীতিশ কুমাৰৰ বৈঠকত মিলিত হৈছে আৰু বৈঠকত কোনটো সিদ্ধান্ত গ্ৰহণ কৰিব, আচলতে জনতাই সন্তুষ্ট হ'ব নেকি যিখন নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰে, সেইখন সিদ্ধান্তক লৈ নিশ্চয় আন এটা আপডেটত আপোনাক সম্পূৰ্ণকৈ জনাম। আপডেটটো আহিলে সবিস্তাৰে জনাম আৰু লগতে আপুনি মোৰ লগত থাকিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 240খন আসনত লাভেৰে একক বৃহৎ দল বিজেপিয়ে, কিন্তু 99খন আসনেৰে দ্বিতীয় স্থানত আছে কংগ্ৰেছ। 240খন আসনৰ সৈতে একক বৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে বিজেপিয়ে, তথাপিও 99খন আসনেৰে দ্বিতীয় স্থানত আছে কংগ্ৰেছ। মঙলবাৰৰ পুৱাৰ ভাগত আৰম্ভ হোৱা গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ বুধবাৰ পুৱতি নিশা। পূৰ্বৰ নিৰ্বাচনৰ তুলনাত আসন হ্ৰাস পাইছে বিজেপি। 240খন আসনৰ সৈতে একক বৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে বিজেপিয়ে, কিন্তু এতিয়া কোনে চৰকাৰ গঠন কৰিব, ইয়াক লৈ এটা বৈঠক পতা হৈছে আজি। আৰু বৈঠকত সিদ্ধান্ত কৰা হ'ব আচলতে কোনে চৰকাৰ গঠন কৰিব, কংগ্ৰেছৰ তৰফৰ পৰা নে বিজেপিৰ তৰফৰ পৰা। এতিয়া কিন্তু বিজেপিয়ে ভয়ংকৰ বিপদত আছে। বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিবনে, জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। 3 নম্বৰতে এটা ডাঙৰ খবৰ, আজি মোদী কেবিনেটৰ অন্তিম বৈঠক। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেটৰ গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। আজি মোদী কেবিনেটৰ অন্তিম বৈঠক, কিয়নো ৰাষ্ট্ৰপতিয়ে বিদায় দিব পুৰণি চৰকাৰক আৰু ইয়াৰ পিছতে গঠন হ'ব নতুন চৰকাৰ। জনতাই কি ক'ব, আচলতে নতুন চৰকাৰ গঠন কৰিব পাৰিব নেকি কংগ্ৰেছে। লগতে প্ৰধানমন্ত্ৰী হিচাপে আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ শুনিছে নীতিশ কুমাৰক দিয়া হৈছে আৰু সম্পূৰ্ণকৈ অফাৰ কৰা হৈছে আৰু বৈঠকত সিদ্ধান্ত হ'ব। আৰু ইয়াৰ আগতীয়াকৈ ৰাষ্ট্ৰপতিয়ে বিদায় দিব পুৰণি চৰকাৰক। আচলতে মোদীয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব নেকি। এতিয়া কি হ'ব, বিজেপি চৰকাৰ নে কংগ্ৰেছ, কোনে চৰকাৰ গঠন কৰিব ৰাজ্যত। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অংকজংক পংকজ চৰকাৰ গঠনৰ কুচকাৱাজ, কংগ্ৰেছৰ নেতৃত্বত আজি জৰুৰী বৈঠক। এই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিব, তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কিন্তু আশা এৰি দিয়া নাই এনডিআৰ মিত্ৰজোঁটে। চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ মিত্ৰজোঁটে। আজি ইণ্ডিয়া এলায়েন্সৰ বিশেষ বৈঠক। এই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব, নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু এতিয়া হৈ পৰিছে কিং মেকাৰ। হয় আপুনি ঠিকেই শুনিছে, এতিয়া নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু হৈ পৰিছে কিং মেকাৰ। এই দুয়োজনে কোন দলত জইন কৰিব, আচলতে বিজেপি নে কংগ্ৰেছ। আৰু আজিৰ দিনত আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ চাইছে নীতিশ কুমাৰ আৰু কংগ্ৰেছৰ তৰফৰ পৰা এখন বৈঠক আছে আৰু এইখন বৈঠকত সম্পূৰ্ণকৈ সিদ্ধান্ত হ'ব আচলতে কোনে চৰকাৰ গঠন কৰিব, বিজেপি নে কংগ্ৰেছে। JDU আৰু TDPৰ ওপৰতে নিৰ্ভৰ কৰিছে বিজেপিৰ চৰকাৰ। JDU লাভ কৰিছে 12খন আসন, TDPয়ে লাভ কৰিছে 16খন আসন। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে এনডিআৰ কেইবাগৰাকীও নেতাই। আৰু এনডিআৰ পক্ষ এৰি এনডিআৰ হৈ আহিলে সলনি হ'ব প্ৰেক্ষাপট।
চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ হৈছে 272 বিজেপিয়ে অকলে লাভ নকৰিলে এই যাদুকৰী সংখ্যাই হয় বন্ধুসকল বিজেপিয়ে অকলে লাভ নকৰিলে এই যাদুকৰী সংখ্যা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে মৰ্চা হলালে বিপদত পৰিব NDA অথবা বিজেপিয়ে এতিয়া কি হ'ব ৰাজ্যৰ প্ৰেক্ষাপট তাৰপিছত অসমবাসী ৰাজযোগ জনাইছে আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নায়ক ৰকিবুল থুলিসাত আজমল হয় আপুনি ঠিকই শুনিছে থুবুৰীত শোচনীয় পৰাজয়ৰ আজমলৰ অভিলেখ সংখ্যাক 9,50,926 ভোটৰ ব্যৱধানত জয়ী ৰকিবুল হুছেইন পৰাজয়ৰ স্বীকাৰ কৰিলে আজমলে যি মানুহে মোক মূৰত উঠালে আজি কিয় নমাৰে সেয়া চিন্তা কৰি আছে মৌলানা বদৰুদ্দিন আজমলে আচলতে কিয় এনেকুৱাকৈ ঘটনা সংঘটিত হ'ল 2026 আমি ৰিটাৰ্ণ বেক কৰিম বুলি আশাবাদী এয়া মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য পৰাজয়ৰ পিছত ৰকিবুল হুছেইনক ধন্যবাদ আৰু অভিনন্দন জনালে মৌলানা বদৰুদ্দিন আজমলে থুবুৰীৰ মানুহৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি আশাবাদী মৌলানা বদৰুদ্দিন আজমলৰ আঠাৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে ৰকিবুল হুছেইনক থুবুৰীত শোচনীয় পৰাজয় আজমলৰ হয় বন্ধুসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে পৰৱৰ্তী আপডেটটো নিশ্চয় জনাম আচলতে কোনে চৰকাৰ গঠন কৰিব বিজেপি নে কংগ্ৰেছ নিশ্চয় আপডেটটো আহিলে সম্পূৰ্ণকৈ জানিব পাৰিব এইখন চেনেলৰ জৰিয়তে লগতে আপুনি সম্পূৰ্ণকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে ফেচবুক পেজটো ফলো কৰি দিব সো বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'